নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অসমৰ কিছুমান প্ৰাইভেট জবৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। এই জবসমূহ অসমৰ বিভিন্ন ঠাইত আছে, আপোনালোকক মই দেখাইছোঁ, আপোনালোকে চাব। ইয়াতে প্ৰথম মই এটা পদৰ কাৰণে দেখাইছোঁ, ডাটা এণ্ট্ৰি অপাৰেটৰ। এইটো আপোনালোকে নিশ্চয় দেখিছে, ডাটা এণ্ট্ৰি অপাৰেটৰ পদ আছে। এই পদটো গুৱাহাটীত আছে, এইটো আপোনালোকে দেখিছে, পদটো গুৱাহাটী আছামত আছে। এইটো ফুল টাইম জব হয়। ডাটা এণ্ট্ৰি অপাৰেটৰ আপোনালোকে জানেই কি কাম কৰিব লাগে, এইখিনি কথা ডিটেইলছ আপোনালোকে জবটোৰ বিষয়ে যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকে এই অপশ্যনটোতে ক্লিক কৰিব লাগিব। মই ক্লিক কৰি দেখাম আপোনালোকক। প্ৰথমে মই বাকী জবখিনিৰ কথাও দেখাই লওঁ। মই যিকোনো এটাত আপোনালোকক কেনেকৈ আপোনালোকে অ'পেন কৰিব লাগে, কেনেধৰণে এপ্লাই কৰিব লাগিব, এইখিনি কথাও মই জনাই দিম, আপোনালোকে চাই থাকিব। এতিয়া আমি নেক্সট যিটো পদ আছে, নেক্সট পদটো আপোনালোকে চাওক। এইটো হিয়াৰিং প্ৰাইভেট টিউশ্যন টিচাৰ ইন গুৱাহাটী। প্ৰাইভেট টিউশ্যন টিচাৰ বিচৰা হৈছে, এইটো গুৱাহাটীতে হয়, এই পদটো গুৱাহাটীতে আছে। নেক্সট আপোনালোকৰ যিটো পদ আছে এইটো হ'ল পাৰ্চনেল লোন এক্সিকিউটিভ জব ইন শিলচৰ। এইটো পদটো আছে শিলচৰত। এইটো পাৰ্চনেল লোন যিসকল আছে তাৰ এক্সিকিউটিভ পদ হয় এইটো। ইয়াৰ কাৰণেও আপোনালোকৰ বিভিন্ন ক্ৰাইটেৰিয়া আছে, এইখিনিও আপোনালোকক জনাম। আপোনালোকে প্ৰথমে পদসমূহ চাই লওক। এইটো পদ আছে আপোনাৰ শিলচৰত। নেক্সট আৰু আপোনালোকে পদ চাব পাৰিব, তাৰ কাৰণে আপোনালোকে এইটো মোৰ অপশ্যন আছে, মোৰ অপশ্যনত যাব। নেক্সট পদটো আপোনালোকে চাওক, এইটো ডাটা এণ্ট্ৰি অপাৰেটৰ ফুল টাইম, এইটো নগাঁও। এই পদটো আছে নগাঁৱত। আৰু এইটো আছে ডাটা এণ্ট্ৰি অপাৰেটৰে পদ, এইটো আছে আপোনাৰ তেজপুৰত। নিশ্চয় দেখিছে আপোনালোকে, ডাটা এণ্ট্ৰি পদেই আহিছে বহুতখিনি। আৰু ইয়াৰ কাৰণে এইটো যিটো আপোনালোকৰ টিউশ্যন টিচাৰৰ কাৰণে যিটো দিছে এইটো তিনিচুকীয়াত আছে, এইটো তিনিচুকীয়াত আছে, ইয়াৰ কাৰণে পদ আছে, তাতো আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট এইটো আছে পদ আপোনালোকৰ বঙাইগাঁও, ডাটা এণ্ট্ৰি অপাৰেটৰ বঙাইগাঁৱত এইটো পদ আছে, আপোনালোকে দেখিছে। নেক্সটটো আছে আপোনালোকৰ ৰিলেশ্যনশ্বিপ অফিচাৰ, এইটো নৰ্থ লখিমপুৰত আছে, লোন ছেক্টৰত এইটো পদ আছে, নৰ্থ লখিমপুৰ ডিষ্ট্ৰিক্টত এইটো পদ আছে। নেক্সট আছে আপোনালোকৰ নেক্সট পদটো হৈছে এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ জব ৰিক্ৰুইটমেণ্ট। এইটো পদ আছে আপোনালোকৰ বৰপেটাত। এইটো পদটো আছে আপোনালোকৰ বৰপেটাত আছে, এইটো গ্ৰাউণ্ড ষ্টাফৰ এয়াৰপৰ্টৰ কাৰণে দিয়া হৈছে। নেক্সট ভেকেঞ্চিটো আপোনালোকৰ আহিছে ভেকেঞ্চি এভেইলেবল ইন প্ৰাইভেট ছেক্টৰ। প্ৰাইভেট ছেক্টৰ এইটো ক'ত আছে বুলি কৈছে, গুৱাহাটীত। এইটো গুৱাহাটীত আপোনালোকে পদসমূহ পাব। এনেধৰণৰ বিভিন্ন পদ আপোনালোকৰ আছে। ৰিলেশ্যনশ্বিপ অফিচাৰ, এইটো আপোনালোকে দেখিছে বঙাইগাঁও, এইটো ৰিলেশ্যনশ্বিপ অফিচাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে। তেনেধৰণে আৰু পদ আছে। তেনেধৰণে আপোনালোকৰ এইটো আৰ্জেণ্ট হিয়াৰিং ফিল্ড ছুপাৰভাইজৰ ইন গুৱাহাটী, এইটো গুৱাহাটীতো ইয়াৰ পদ আছে, এইটো গুৱাহাটীত পদ হয়। তেনেধৰণে আপোনালোকৰ অসমৰ বিভিন্ন ঠাইত আপোনালোকে এই জবসমূহ পাব। এইটো পদ নেক্সট যিটো পদ দেখিছে এইটো পদো আপোনালোকৰ গুৱাহাটী আছামত এইটো পদ আছে। আৰু ঠিক তেনে নেক্সটটো আপোনালোকৰ গ্ৰাউণ্ড ষ্টাফ এয়াৰপৰ্টৰ ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ দুয়োটা কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে, এইটো গুৱাহাটীত আছে। এইটো পদটো, এইটো পদো গুৱাহাটী আছামত দিয়া হৈছে। এনেধৰণে বিভিন্ন ধৰণৰ পদসমূহ আছে। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে মই যিকোনো এটাত আপোনালোকক দেখাই দিওঁ, কেনেধৰণে আপোনালোকে ইয়াৰ সবিশেষ জানিব পাৰিব আৰু কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, এইখিনি কথাও আছে। মই ইয়াৰে আপোনালোকক এইটোৱে দেখাই দিছোঁ, চাওক আপোনালোকে ডাটা এণ্ট্ৰি অপাৰেটৰ ফুল টাইম তেজপুৰ, যিটো তেজপুৰত জব আছে, তেজপুৰৰ জবটোৰ কাৰণে আপোনালোকে তেতিয়া এই যে অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰিলে ইয়াৰ বাকীখিনি অপশ্যন অ'পেন হৈ যাব। মই ক্লিক কৰি দেখুৱাইছোঁ আপোনালোকক। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে চাব পাৰিব জব ডেছক্ৰিপশ্যন, জবটোৰ ডেছক্ৰিপশ্যনটো আপোনালোকে ইয়াতে পাব। কি ধৰণৰ পদ হয় এই পদটোৰ বিষয়ে আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। নেক্সট পদটোৰ নাম যিহেতু ডাটা এণ্ট্ৰি অপাৰেটৰ এইটো দেখিছে। আৰু ইয়াৰে এই পদটো হ'ব আপোনালোকৰ বেংকিং ছেক্টৰত দিয়া হ'ব, বেংকিং ছেক্টৰত হ'ব।
আৰু এইটো তেজপুৰত আছে, আপোনালোকে নিশ্চয় জানেই, দেখাইছোঁ অলৰেডি। তেজপুৰত আছে, ফুল টাইম জব হ'ব আৰু চেলাৰীটো আপোনালোকৰ ইয়াতে পাৰ মান্থ 10,000-ৰ পৰা 14,600-লৈকে দৰমহাটো আপোনালোকক দিয়া হ'ব। নেক্সট আপোনালোকে ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো কথা লিখা আছে। কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু টাইপিং আপোনালোকৰ স্পীড থাকিব লাগিব। টাইপিং ইজ এনিথিং উইল বি ফাইন, ভাল হ'ব লাগিব। আৰু ইয়াৰ বিষয়ে, এই জবটোৰ বিষয়ে আৰু ডিটেইলছ যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকে এইটো অপশ্যন দেখিছে, শ্ব' ফুল ডেছক্ৰিপশ্যন, তেতিয়া তাত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বাকীখিনি অপশ্যন আপোনালোকে ইয়াতে দেখা পাব। গোটেই অপশ্যনখিনি আপোনালোকৰ আছে। এইখিনি কি কৰিব লাগিব, কেনেধৰণে কৰিব লাগিব, এইখিনি কথা আছে আপোনালোকৰ জবটোৰ বিষয়ে। গোটেই অল ডিটেইলছ আপোনালোকৰ ইয়াতে দিয়া আছে। ইয়াতে সকলোখিনি আছে। আপোনালোকে ইয়াতে চাই আপোনালোকে এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰি আপোনালোকে এটা সুন্দৰ জব ল'ব পাৰিব। আৰু তেনেধৰণে আৰু যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আৰু চাব পাৰিব। নেক্সট আৰু বেলেগ এটা জব যদি আপোনালোকে চাওঁ বুলি ভাবে, এইটো এটা আছে আপোনাৰ শিলচৰৰ যিটো পদ আছে, এইটো পদৰ বিষয়ে যদি চাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে এই জবটোৰ বিষয়ে চাব পাৰিব। ইয়াতে দৰমহাটো আপোনালোকৰ 11,000 টকাৰ পৰা 14,000 টকাৰ ভিতৰত দিয়া হৈছে। শিলচৰত এই পদটো আছে। ডিটেইলছটো আপোনালোকে চাব পাৰিব। ডিটেইলছটো ইয়াতে পাব। এই ডিটেইলছখিনি ইয়াতে, এইখিনি গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব। গোটেইখিনি চাই ল'ব পাৰিব। এপ্লাই কেনেধৰণে কৰিব এইটো কথাও ইয়াতে উল্লেখ আছে। আপোনালোকে চাই ল'ব, হাউ টু এপ্লাই, কেনেধৰণে এপ্লাই কৰিব এইখিনি কথাও আছে। এইটো হাউ টু এপ্লাই আপোনালোকে দেখিছে। ইয়াতে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব এইখিনি কথাও ইয়াতে উল্লেখ আছে। এইখিনি বুজি পালে? ঠিক তেনেধৰণে আপোনালোকে গোটেই কামখিনি কৰি যাব লাগিব। কৰিলে আপোনালোকে এইখিনি এপ্লাই কৰি ল'ব পাৰিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি নতুন আৰু বিজ্ঞাপন আহে, অসমৰ নতুন চৰকাৰী হওক বেচৰকাৰী হওক, তেতিয়া মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ ইমানেই। থেংক ইউ।